অলপমান খুব পাইছোঁ ৰ গাইছ নাচিয়ে গাইছ দুখৰ মাজত অলপমান খুব বিচাৰি পাইছোঁ দেই বাপৰে বাপ ৰ অলপমান ৰখি পিনে নাচি যাওঁ ৰ গাইছ গুড মৰ্ণিং নমস্কাৰ সম্পাদী ৰাইজ যোৱাকালি যিহেতু শ্ৰীৰামপুৰ আহি পাইছিলোঁ আৰু শ্ৰীৰামপুৰ এইভাগ পেট্ৰল পাম্পতে আছিলোঁ আৰু আপোনালোক দেখুৱাই দিছোঁ অলপমান মানে এইটো ভিতৰত আছিলোঁ যিহেতু ৰুমত এতিয়া হ'ল আমাৰ যোৱাকালি আমি থকা ৰুমটো ইমান ধুনীয়াকৈ আছিলোঁ মানে এখন মোৰ চাইকেল আৰু এখন ৰূপমদাৰ চাইকেল আৰু ইফালে ৰুমদাই পেলাই কম্বলকেইটা ক'তে যাবি থ কাপোৰখিনি জাপি থ নহ'লে ফাইন ভৰিব তো ব'লা মজাকে মানে মই এতিয়া ব্ৰাছটো কৰি লওঁ ব্ৰাছটো কৰি পিনে আপোনালোকক দেখুৱাই আছোঁ মানে পেট্ৰলৰ ভিউটোও দেখাই লগে লগে ব্ৰাছটো কৰিম মানে তো আজিতো ৱেষ্ট বেংগলত চাইকেল চলাম পূৰা ৱেষ্ট বেংগল আমি আজি ফালাকাটা হৈ যাম মানে হাচিমাৰা হৈ নাযাওঁ হাচিমাৰা হৈ ৰাস্তা বহুত দূৰ হৈ যায় আৰু জংঘল আছে যে সেইকাৰণে মানে ফালাকাটা হৈ যাম ধূপগুৰি ইয়াৰ পৰা 102 কিলোমিটাৰ আছে আৰু ইফালে আমাৰ দাদা এজন আছে দাদাৰ ঘৰ গোলাঘাট আৰু গোলাঘাট মোৰ ৰূপমদাৰ ঘৰৰ গোলাঘাট দাদাই মানে তেলৰ গাড়ী চলাও ন আৰু ইয়াতে থকাৰ সুবিধা বহুত মজা ন বহুত মজাকে মানে এইটো মজাকে মাৰিছোঁ মানে নিজৰ ঘৰতকৈ বেছি ভালকৈ মাৰিছোঁ মানে দিনটো কষ্ট কৰি থাকোঁ যে মানে বিছনাত পৰিলে টোপনি যাওঁ মানে গমেই নাপাওঁ ইমান ধুনীয়াকৈ মানে চাবলৈ বহুত ডাঙৰ হয় মানে একদম এনেকুৱা বহুত ডাঙৰ এৰিয়া হয় মানে এইটো আৰু আমটো ইমান ধুনীয়াকৈ ফুলি আছে দাদা চাগে এতিয়া আহিয়ে থাকা ন আহি থাকা হয় ইয়াতে আহি থাকা ঠিক আছে এইটো গা ধোৱা চাৱাৰ টাৱাৰ চব আছে তো সুবিধা বহুত মজাকৈ দিয়ে আৰু ভাৰত পেট্ৰলিয়াম এইটো ভাৰত পেট্ৰলিয়াম ন ইণ্ডিয়ান অইল ভাৰত পেট্ৰলিয়াম হয় আৰু মানে আমি পেট্ৰল পাম্পৰ পৰা যাব ওলালোঁ কিন্তু ইফালে দাদা দুজন মানে ষ্টাফটো লগ পালোঁ মানে মোক বহুত বেছি ভাল লাগিল মানে ইমানখিনি মৰমৰ চাপৰ পেলাই আৰু ক'লে কিবা বাহিৰত প্ৰব্লেম হ'লে লগে লগে কণ্টেক্ট কৰিব দাদাকেইজনে কৈছে মানে বহুত বেছি ভাল লাগিল ৰাতিও থাকি পিনে ভাল লাগিল আৰু ৰাতিপুৱা দাদাকেইজনক লগ পাই পিনে ভাল লাগিল আৰু কিবা এটা কৈ দিয়া দাদা হয় হয় তো আপোনালোকে কেতিয়াবা আহিলে থাকিব পাৰিব ধুনীয়াছে মানে ৰাইড কৰিব সুবিধাটো আছে ন হয় হয় তো এইখিনি লোকেশ্যনটো দাদা শ্ৰীৰামপুৰ আসাম বেংগল বৰ্ডাৰ মানে কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো কোকৰাঝাৰ পৰে একদম কাষতে আৰু মেইন ৰাস্তা তো আহি যাব ধুনীয়াছে বাকী এতিয়া আমি শ্ৰীৰামপুৰ বৰ্ডাৰ পামেই আৰু মানে একদম বজাৰ যোৱাকালিৰ ওচৰতে আছিলোঁ যিটো মানে এই পালোৱে মানে শ্ৰীৰামপুৰ মানে অসম বৰ্ডাৰ তো আজিৰ পৰা ৱেষ্ট বেংগলত হ'ব আমাৰ চাইকেল ৰাইড আজি চাগে আমি ফালাকাটা মানলৈকে যাম ফালাকাটা নহ'লে ধূপগুৰি যাম চাওঁ কিমান দূৰ যাব পাৰোঁ মানে 80টো হ'ব আৰু 80 কিলোমিটাৰটো হ'ব এইফালে আহি পালোৱে শ্ৰীৰামপুৰ এই অলপমান আগত আছে ৰ সেইটো মই দেখাই দিছোঁ আপোনালোকক আৰু এইখন বেনাৰত মই বহুত দুবছৰ আগতে এটা ফটো উঠিছিলোঁ আছে মোৰ তাতে মই আপোনালোক লাগালি দেখুৱাই দিম তো আহি পালোঁ শ্ৰীৰামপুৰ এইখন গেট তো বোলা গেটত অলপ টাইম ৰখি পিনে ফটো চটো উঠিব লাগিব আৰু ইফালে চবৰে গাইছ আপোনালোকে শিলিগুৰি 208 কিলোমিটাৰ আছে আলিপুৰদুৱাৰ 38 কিলোমিটাৰ আছে হাচিমাৰা হৈ নাযাওঁ যিহেতু আমিতো মানে ফালাকাটা হৈ যাম তো এতিয়া আৰু অলপমান আগত আমাৰ গেট আছে মানে আমাৰ অসমৰ লাষ্ট গেট অলপমান আগত আছে তো আপোনালোকক গৈ পিনে দেখুৱাই আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব গাছ আজি ভাল লাগিব মানে ৱেষ্ট বেংগলত আপোনালোকৰ ৱেষ্ট বেংগলৰ ভিউ দেখাম মানে ব'লা ৰূপম দা গৈ পাব লাগে এই তাতে গৈ ৰখি আছে তো ইটো ৰাস্তা দি মই হৰ হৰ মহাদেৱ মানে ইটো ৰাস্তাই বহুতবাৰ পাৰ হ'লোঁ আগতেও বহুতবাৰ গ'লোঁ মানে দুবাৰকৈ কেদাৰনাথ গেলোঁ ন এইটো ৰাস্তাইদি পাৰ হৈ গৈছোঁ দুবাৰ কেদাৰনাথ যোৱাতে আৰু ওপৰত মানে প্ৰয়াগৰাজ গেয়াতো তিনিবাৰ চাগে চাইকেল লৈ এইটো ৰাস্তাইদি পাৰ হ'লোঁ মই আৰু এইবাৰ 4বাৰ হ'ব এইটো এইবাৰেদি মানে তো এইখন গেট ইয়াতে ফাইনেলি আজি অসম পাৰ হৈ আহিলোঁ গাইজ মানে অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰো আছে ইফালে আপোনালোকে ৱেলকাম টু আছাম বুলি লিখা আছে আমি যিটো অসমৰ পৰা আহিছোঁ ইফালে গ'লে ৱেলকাম টু আছাম হ'ব মানে তো এইটোৱে হ'ল এখন মোৰ চাইকেল মানে ইফালে ৰূপমদাৰ চাইকেলটো আছে আৰু পূৰা গামোচা আৰণাই চব বন্ধা আছে চাইকেলত আৰু ইফালে আছে মোৰ এইটো চাওঁ থেংক ইউ ভিজিট এগেইন মানে আমাৰ অসমত আকৌ এবাৰ ভিজিট কৰিব অহা বুলি লিখা আছে আৰু ধুনীয়া আছে গেটত দিয়া আছে আৰু গড়ৰ প্ৰতীক আৰু যিটো ৱেষ্ট বেংগলত আছোঁ আৰু ৱেষ্ট বেংগলত চাইকেল চলাই আছোঁ আৰু মানে ইফালে এখন ধাবা আছে বহুত ধুনীয়া আছে লিখা আছে ৱেলকাম টু ধাবা আৰু কিবা খাবৰ কাৰণে সোমাইছিলোঁ গাইছ আৰু কৈছে
মালিক নাই একো নাই খাবৰ কাৰণে মালিক নাই আৰু একো নাই বোলে তো মালিক নাই একো নাই তো একো খাব নাপাম আৰু তো অলপ আগত যাই পিনে খাই ল'ম তো ধুনীয়া আছে এতিয়া ৱেষ্ট বেংগলত প্ৰথমে সোমাই কিবা খাব সোমালো ক'লে মালিক নাই খাব একো নাই বোলে ৰূপম দা মালিক নাই খাব একো নাই তো ব'লা আৰু আগত যাই পিনে সুধো মানে তাতে কি কয় চাওঁ মানে আৰু অলপমান দূৰ আহিলো মানে অলপমান দূৰ আহি পিনে এখন ধাবা পালি ভাল চাব বালাজী ধাবা ইয়াতে মানে মালিক আছে তো কিবা পাম চাগে তো ব'লা ধুনীয়াছে ভিতৰত যাই খোজো বালাজী ধাবাৰ ভিতৰত ইফালে मालिक আছে तो भैया जय श्री राम कुछ मिलेगा खाने के लिए मतलब हमने एक दुकान में पूछा था कुछ है क्या वो बोला था मालिक नहीं है कुछ नहीं है बोला थाली अभी राइस का आइटम रेडी नहीं हुआ है हाँ साला का आपका सब मिल जाएगा रोटी मिल जाएगा रोटी पराठा ठीक है भैया क्या दुकान में रोटी खा लेते हो और वो बालाजी ढाबा है ना हाँ मतलब असम बॉर्डर पार करके 12 बिसा पड़ता है ना ठीक আৰু ইফালে আহি গ'ল গৰম গৰম ৰুটি আৰু এইটো কি চব্জি বা দালি নেকি এইটো কি চব্জি ৰূপম দা দাল তড়কা বাপৰে পুৰা খাই লওঁ ঠিক আছে আৰু ৱেষ্ট বেংগলৰ এইখিনি 12 পইচা বুলি কয় তো আপোনালোকে কোনোবা আহি পাইছা নেকি এইখিনি বুলি মানে এই 12 পইচা বুলি কয় এইখিনি হ'ল ৱেষ্ট বেংগলৰ 12 পইচা এইফালে এইটো ঘোঁৰা আৰু মানে মানুহ মূৰ্তি এটা দিয়া আছে আৰু এইটো ভিতৰতে চাগে কোন চাইডে যায় নাজানো আমি ইফালে চিধাই যাম মানে তো অলপ গৈ থাকোঁ আপোনালোকক দেখুৱাই যাই থাকিম ৰাস্তাগিলাখন আৰু গাইছ আমাৰ চাইকেল ৰাইডাৰখনৰ এটাই ভাল মানে তল পৰা আমাৰ ফ্ৰী মানে আমাৰ একো মানে পইচা দিব নালাগে ডাইৰেক্ট ওলাই যাব পাৰি হয় না গম দা আমার সাইকেল টোল বাজার ফ্রি ডাইরেক্ট ঘুমাই যা কাকো সুধবও নালাগে আমার সাইকেল রাইডার গেলাম ইটোৱে ভাল গাইছ মজা মানে তেল কাজা কাকো নুধু চিধাই ঘুমাই দিওঁ সাইড দি মহাদেৱ আৰু ঘুম আহিছে মজা লাগে না তো সাইকেল লৈ যাওঁ আপোনালোকে পাৰিলে মানে একো খৰচা নাই তেলৰ খৰচা নাই মানে বেয়া হ'লেও মানে চাকা চেঞ্জ কৰি দিম লগা হ'লে চাইকেলৰ না চাকা চেঞ্জ কৰি দিম বেয়া হ'লে তো ব'লা আমি মানে কামাখ্যাগুৰি যাম কামাখ্যাগুৰি মানে আলিপুৰদুৱাৰ হৈ পিনে ফালাকাটা যাম ফালাকাটা আৰু ইয়াৰ পৰা 62 কিলোমিটাৰ আছে আৰু মানে তো ব'লা গৈ থাকোঁ এনা ভৈয়া অল ইণ্ডিয়া जय श्री राम আৰু আমি যেহেতু আলিপুৰদুৱাৰ হৈ ফালাকাটা যাম আৰু আমাৰ ৰাস্তা দুটা হ'ব মানে ইফালে চিধাই গ'লেও আলিপুৰদুৱাৰ যাব পাৰে মানে চিধাই গ'লে একেই হয় আৰু ইফালে গ'লেও যাব পাৰি ইফালে কামাখ্যাগুৰি ওলাম মানে কামাখ্যাগুৰি হৈ পিনে ডাইৰেক্ট আলিপুৰদুৱাৰ হৈ ফালাকাটা যাম মানে তো এইটো ৰাস্তা দি যাম আমি ইফালে চিধাই নাযাওঁ চিধাই গ'লে হাচিমাৰা ফৰেষ্ট পাম আৰু চিধাই গ'লে হাচিমাৰা ফৰেষ্টে যাব পাৰি তো আমি ইফালে নাযাওঁ ইফালে ভিতৰত যাম মই আগতেও আহিছোঁ মানে এইটো ৰাস্তাইদি মানে যেতিয়া কেদাৰনাথ গৈছিলোঁ ন তো ইফালে ৰাস্তাইদি আগতেও আহিছোঁ তো ইফালে যাম মানে তো ব'লা এইটো ৰাস্তাইদি যাম আৰু আমি ৱেষ্ট বেংগল সোমালোৱে আৰু আমাৰ ষ্টাৰ্ট হৈ গ'ল ৰাস্তাত ৰখি খোৱা আৰম্ভ হৈ গ'ল গাইছ মানে ইফালে কুইৰৰ ৰস মানে ৰূপমদেৱ কুইৰৰ ৰস খাব আৰু মই খাম নেমু পানী মানে আমাৰ এনেকাই মানে 10 কিলোমিটাৰ 15 কিলোমিটাৰ চাইকেল চলাওঁ আৰু ৰখি মানে বিহাৰ ইউ পি পালিতো পূৰা চাহ খাওঁ মানে এতিয়া ৰূপমদেৱ কুইৰৰ ৰস খাব মই ধুনীয়াছে নেমু পানী খাম আৰু ব'লা এতিয়া কামাখ্যাগুৰিলৈকে যাম ইয়াৰ পিছত আলিপুৰদুৱাৰ ইয়াৰ পিছত ফালাকাটা 62 কিলোমিটাৰ আছে নেমু পানী আৰু আমি এইফালে গাইছে কি কামাখ্যাগুৰি গৈ মানে ৰাস্তাৰ পৰা অলপ মই সোমাই আহিলে পাই মেইন ৰাস্তাৰ পৰা আৰু কামাখ্যাগুৰিৰ পৰা ডাইৰেক্ট যাম ফালাকাটা মানে গাড়ী আহি আছে সেইকাৰণে মানে চাইকেলৰ ওপৰত বেছি ভিডিঅ' বনাব নোৱাৰি মানে গাড়ী বেছি আহিছে আৰু বেলেগ ৰাজ্য ন কিবা এটা হৈছে মানে কোনেও বচাব নাহিব গাইছ মানে এইকাৰণে মানে অলপ ছেফলি চলিব লাগিব এতিয়া ৰাস্তাটো কামাখ্যাগুৰি এইটো হ'ল কোনটো চাইড যায় এইটো চাইড যাব এইটো হ'ল কামাখ্যাগুৰি গাইছ ব'লা মানে গাড়ী থৈছে বেছি ভিডিঅ' বনাব নোৱাৰিব কিন্তু আগেদি কাটি দিয়ে বেটাৰী গাড়ীগিলাখন চব আৰু আলিপুৰদুৱাৰ ইয়াৰ পৰা
19 কিলোমিটাৰ আছে আৰু এতিয়া ৱেষ্ট বেংগলত চাইকেল চলাই আছোঁ গাইছ আৰু ৱেষ্ট বেংগলত এইটো চা ৱেষ্ট বেংগল বিহাৰ এইখিনিতো আপোনালোকে আহি পাইছা যদি গমে পাব মানে মাকৈ খেতি বহুত কৰে মানে তো আপোনালোকক ৱেষ্ট বেংগলত মাকৈ খেতি দেখুৱাব পাৰিম মানে বহুত ডাঙৰ ডাঙৰ মানে খেতি কৰে মানে মাকৈ খেতি মানে তো দেখাওঁ আপোনালোকক খালি মানে খালী পথাৰ যিখিনি চব এনেকুৱা মাকৈ খেতি আছে তো চব মাকৈ খেতি হয় এইটো হ'ল ৱেষ্ট বেংগল আলিপুৰদুৱাৰ যোৱাৰ ৰাস্তা মানে এইগিলাখান চব মাকৈ খেতি হয় গাইছ চবৰে এইবিলাক চব মাকৈ হয় তো বোলা গৈ থাকোঁ গাইছ ৱেষ্ট বেংগল আহি পালোঁ যেতিয়া আৰু বহুত বেছি গৰম মানে তো পানী খাই আছোঁ আৰু ইলেক্ট্ৰন আনিছিলোঁ ইলেক্ট্ৰনটো ধুনীয়াকৈ পানীত মিলাই মানে ডিহাইড্ৰেশ্যন হৈ যাব নহ'লে মানে পূৰা পানী খাই খাই চাইকেল চলাই আছোঁ যিহেতু ৰাতিপুৱা ৰুটি খালোঁ ভাত খোৱা নাই বৰ্তমান তো ধুনীয়াকৈ ইলেক্ট্ৰন মিক্স কৰি মানে খালে মোৰ চাইকেলটো ৰাখিছোঁ আৰু পানী কা দোকান খালে পানী দোকান আছে মানে ধুনীয়াকৈ ইয়াতে পানীটো কিনি লওঁ পানীটো কিনি মানে আৰু পানী কিনি দুটাও ইলেক্ট্ৰন মিলাওঁ মানে কম দা ইলেক্ট্ৰনটো মিলোৱা আৰু গাইছ এইটো হ'ল আলিপুৰদুৱাৰ ক্লক টাৱাৰ আপোনালোকে চাব পাৰে মানে ইমান মজাকৈ বনোৱা আছে আৰু আমি যাম চিধাই মানে চিধাই গ'লে ফালাকাটা পাই যাম মানে তো এইটোৱে এইটো হ'ল ক্লক টাৱাৰ আলিপুৰদুৱাৰৰ কি মজা আছে চাওক আৰু ৰূপম দা গৈ পালে মই মানে ৰখি ৰখি ভিডিঅ' বনাওঁতে মোৰ লেট হৈ যায় মানে বাই 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 আলিপুৰদুৱাৰ আৰু গাইছ মানে এতিয়া ফালাকাটা গৈ আছোঁ মানে আৰু বেছি দূৰ নাই মানে 15 কিলোমিটাৰমান আছে আৰু মানে বিনা পইচাৰ পাউডাৰ লৈ আছোঁ গাইছ বিনা পইচাৰ হোলী খেলি আছোঁ তাহলে ৰূপম দা আছে হেপী হোলী ৰূপম দা হেপী হোলী বিনা পইচাৰ পাউডাৰ লৈ লৈ গৈ আছোঁ গাইছ অ' ভাই এইফালে চাওঁ হেপী হোলী বিনা পইচাৰ মানে গোটেই ধূলি মানে নতুন ৰাস্তা বনাই আছে যে 4 লাইন ৰাস্তা মানে সেইকাৰণে মানে ধূলি দি বগা হৈ গৈছে মানুহ অৱস্থা নাই মানে সেইটো চাওক আৰু বেছি দূৰ নাই আৰু গৈ পাম ফালাকাটা শ্ৰীৰামপুৰৰ পৰা ফালাকাটালৈকে কিমান আছিল 75 ন 75 80 মান হ'ব আৰু ন ধৰি লোৱা 80 হ'ল যোৱাকালি 80 চলাইছিলোঁ আজি 80 হ'ব মজাকৈ গৈ আছে এনেকুৱা 4 লাইন ৰাস্তা মানে হৈ যোৱাৰ পিছত বম হ'ব দেই এইটো বা আৰু গাইছ এই যে চুবাটো বা মানে এইটো দেখিছা বাটো ইয়াতে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ মোৰ ভিডিঅ' এটা আছে এইখিনি লোকেশ্যনত পংকজ আৰু মই ৰখিছিলোঁ মানে আহি মানে একবাৰ কেদাৰনাথৰ পৰা পানী লৈ আহি থাকোঁতে তো সেইটোৱে মানে ৰাস্তাটো বম বনাইছে কিন্তু 4 লাইন ৰাস্তা ব'লা মানে বেছি ভিডিঅ' বনোৱা হোৱাই নাই মানে এতিয়া ডাইৰেক্ট হেপী হোলী হেপী হোলী গাইজ বিনা পইচাৰ পাউডাৰ লৈ লৈ গৈ আছোঁ ৰাতি হৈ গ'ল হেপী হোলী বিনা পইচাৰ পাউডাৰ লৈ লৈ গৈ আছোঁ গাইজ ৰাতি হৈ গ'ল চাইকেল চলাই চলাই চাইকেলত চাকা ওলাই যাব গাইজ এনেকুৱা ধূলা মানে নতুন ৰাস্তা বনাই আছে যে সেইটো কাৰণে মানে আৰু গাইজ মানে নতুন ৰাস্তা বনাই আছে যে 4 লাইনৰ কাম চলি আছে না সেইকাৰণে মানে ৰাস্তাটো এনেকুৱা বেয়া গাইজ মানে অৱস্থা নোহোৱা হৈ গৈছে মানে চাইকেল চলাই চলাই এনেকুৱা মানে এইফালে মানে কাম চলি আছে এইটো কাৰণে এনেকুৱা ৰাস্তাত যাব লগা হৈছে মানে এই ভাই ৰাস্তা মাথা গৰম হৈ গৈছে আজি চাইকেল চলাই চলাই এনেকুৱা মানে এনেকুৱা বেয়া মানে এই কষ্ট পালোঁ দেই আজি এনেকুৱা বেয়া ৰাস্তা মানে গাইছ ঐ ৰূপম দা হে বল নোহোৱা গৈছে আজি বল নোহোৱা গৈছে আজি চাইকেল চলাই চলাই এনেকুৱা বেয়া মানে হে হে ভাই এষ্টিমিটাৰ পাৰিম নেভাৰ গিভ আপ ওকে নেভাৰ গিভ আপ সব পাৰিম আমি ইলেক্ট্ৰন খাব লাগিব এতিয়া ইলেক্ট্ৰন বৌদ্ধা চকুত পকা সোমাইছে চলো আৰু মই 10 কিলো দুখৰ মাজতো সুখ পাইছোঁ অলপমান সুখ পাইছোঁ গাইজ গোটেই ৰাস্তাটো ধূলা খাই এতিয়া অলপমান সুখ পাইছোঁ ৰ গাইজ
অলপমান সুখ বিচাৰি পাইছোঁ দেই বাপৰে বাপ ৰ অলপমান ৰখি পিনে নাচি যাওঁ ৰ গাইছ গোটেই ৰাস্তাটো ধূলা খাই অৱস্থা নাই আৰু ফালে আমাৰ নাচনি আছোঁ মজা 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 লাগিছে গাছ মানে গোটেই ৰাস্তাটো ধূলা খালোঁ आप लोग बहुत अच्छा काम कर रहे हो নাচিয়ে और मैंने फालाकाटा पाम और 3 किलोमीटर আছে और दादा के साथ पालो आप लोग का घर भैया अलीपुरद्वार मैंने हम अलीपुरद्वार है इसलिए तो हम अलीपुरद्वार होकर आया था तो यहाँ पे मिल गया फालाकाटा और 3 किलोमीटर है तो रास्ता तो आप लोग पता ही कैसा है रास्ता मेरा नहीं हो जाएगा तो अच्छा हो जाएगा रास्ता का भी काम चल रहा है ना इधर से ठीक है मैं गया था पहले भी जब केदारनाथ गया था ना तो इधर से गया था ठीक है हर हर महादेव जय श्री राम ठीक है भारत माता की जय वेलकम टू फालाकाटा गाइस फाइनली আহি পালো ফালাকাটা মানে আৰু আপোনালোকক এই মজাৰ ভিউটো দেখাওঁ ওকে 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 আহি পালো ফালাকাটা মানে শ্ৰীৰামপুৰৰ পৰা চাইকেল চলাই চলাই মানে 75 আৰু 85 মানে ক'ত 75 80 মাজত আছে মানে ফালাকাটা 75 আৰু 80 কিলোমিটাৰ মাজত আছে মানে 80 ধৰিব পৰা আৰু একো নাই আহি পালো ফালাকাটা মানে দিনটো আজি মানে বহুত কষ্ট পালো মানে ৰাস্তা বেয়া আছিল যে কথাই ধূলা খাই 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 চাইকেল চলাইছোঁ মানে তো ক'ত থকা হয় আপোনালোকক গৈ মানে দেখুৱাই আছোঁ মানে তো এই আগত এটা বেনাৰ আছে আপোনালোকক অলপমান দেখুৱাই দিছোঁ ৰ'বা বেনাৰখন এই আগত বেনাৰ আছে মানে ক'ত 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 কিমান কিমান মানে ডিষ্টেঞ্চ আছে তো আপোনালোকক দেখুৱাইছোঁ ৰ'বা 1 ছেকেণ্ড এইটো চাওক বেনাৰটো মই ৰখি দিছোঁ আৰু জলপাইগুৰি 57 কিলোমিটাৰ আছে আৰু শিলিগুৰি 100 কিলোমিটাৰ কালি আমি জলপাইগুৰিলৈকে যাম মানে কালি অলপমান সহজ হ'ব মানে কালি বেছি দূৰ নাই মানে তো জলপাইগুৰিত শুভামৰ ঘৰ মানে শুভামে মোক ৰখি আছে আমাৰ লগতে যাব যিহেতু তো কালি জলপাইগুৰি যাম আজি ইয়াতে ৰখি মানে ক'ত ৰখা হয় আপোনাক গৈ পিনে দেখাই আছোঁ ফালাকাটা और इफाले भाई को भाई आपका घर इधर ही है आपका घर इधर ही है और माने भाई हमको ले जाएगा अभी मंदिर में एक मंदिर है इधर भाई बोल रहा है तो हमारा आसान हो जाएगा रहने के लिए तो भाई आपको थैंक यू चलिए शिव मंदिर है बोल रहा है तो अच्छा हो जाएगा तो फालाकाटा में पहले भी बहुत बार आ चुका हूँ क्योंकि केदारनाथ गया था ना साइकिल लेके तो इधर से आया था मैं तो चलिए इधर जाम लग गया रे और मैंने एनेका टाउনত এখন হাতেদি চাইকেল চলাই এখন হাতেদি ভিডিঅ' বনাওঁতে বহুত কষ্ট হৈ গৈছে মানে গাড়ী চাড়ী আহি থাকিলে লাগি যাব কাৰণে ভয় লাগে কিন্তু কৰোঁ আৰু ন কষ্ট কৰি হ'লে একো নাই এই দুটা ভাইটিয়ে মানে মন্দিৰ এটা আছে সিহঁতে মানে লৈ গৈ আছে মানে বাকী আহিম ৰ'বা এতিয়া টাউনত অলপ পিছত আহিম মানে কাপোৰ কিনিবলৈ আছে কাপোৰ চেঞ্জ গাইছ আজি লেতেৰা হৈ গ'ল বাহিৰত বহুত ভাল্লা আছে মানে সেইকাৰণে মানে অলপমান ভিডিঅ'টো ৰুমৰ ভিতৰত আহি বনালোঁ মানে মন্দিৰ এবাৰ থাকিলোঁ আজি ৰাতি মানে টেণ্ট লগাইছোঁ ধুনীয়াছে থাকিম ইয়াতে হোটেলত বেয়া লাগি আছে মানে ৰুমতে মানে ৰুমত আছে মানে ৰুমতে এতিয়া এডজাষ্ট কৰিব পৰা নাই মানে মোবাইল চাৰ্জ দিয়া মানে ভিডিঅ' চিডিঅ' মানে ৰুমতে বহুত ভইচ ডাবিং কৰিছে ভিডিঅ'ত সেইকাৰণে মানে এতিয়া ৰুমত আছে মানে তো মই এতিয়া থাকি দিম কালি ৰাতিপুৱা আকৌ ৰাইড কৰিম একেলগে তো
এতিয়া চাইকেলটো সোমাই দিছোঁ, ভিতৰত ধুনীয়া আছে আৰু মানে বহুত বেছি ভাল লাগিল মানে মন্দিৰৰ পৰাই মানে ধুনীয়া আছে, ভাত চাত খোৱালে মানে আৰু থাকিব দিলে। তো সেইটোৱে টেণ্টটো ধুনীয়া আছে, টেণ্টটো লগাই দিছোঁ আৰু মানে ওলাই এতিয়া ভিডিঅ' এডিট কৰিব লাগে আৰু ভিডিঅ' এডিট কৰি পেলাই হৈ যাওঁ আৰু তো ভিডিঅ'টো চাই লাষ্টত কেনেকুৱা লাগে এটা কমেণ্ট কৰি জনাবা। বহুত হাল্লা আছে বাহিৰত, মানে বিয়া আছে মন্দিৰত, তো সেইকাৰণে মানে তো ব'লা কালি মানে জলপাইগুৰিলৈকে যাম মানে। তো আজি ভিডিঅ'টো এখিনি আছিল, কেনেকুৱা লাগিল এটা কমেণ্ট কৰি দিবা, বহুত ধুনীয়া আছে মানে ব'লা।